মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দীপ্তি শৰ্মা বৰুৱাৰ আন এটা ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি পৰিসংখ্যাৰ কেইটামান MCQ লৈ আহিছোঁ। কালি মই তোমালোকক সমান্তৰ প্ৰগতিৰ কেইটামান MCQ দিছিলোঁ। এনেকুৱা ধৰণৰ আচলতে অংকই আহিব, তোমালোকে জাষ্ট কথাখিনি বুজি পালেই হ'ল যে এইটোৱে আহিব তেনেকুৱা কথা নহয়। জাষ্ট ইয়াৰ যিখিনি অন্তৰ্নিহিত কথা সেইটো যদি তোমালোকে বুজি পোৱা তেতিয়াহ'লে বাকীখিনি অংক তোমালোকে নিজেই কৰিব পাৰিবা। প্ৰথমটো চাবা দেই, প্ৰথম 5টা মৌলিক সংখ্যাৰ গড়। আমি মৌলিক সংখ্যা কাক বোলে জানোৱেই, যি সংখ্যাৰ উৎপাদক দুটা, এক আৰু সংখ্যাটো নিজে, তাকে মৌলিক সংখ্যা বোলে দেই। আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2, তাৰ পিছৰটো 3, কাৰণ 3ৰো কি হয় উৎপাদক মাত্ৰ দুটাই, 3 আৰু সংখ্যা আৰু 1, আৰু 5, 7, 11 চাবাচোন মাজত 9টো নাই। 9টো কিয় নাই? কাৰণ 3 3 গুণ 9, তাৰ উৎপাদক 3টা হৈ গ'ল, হয় নহয়? 1 হ'ল, 9 হ'ল আৰু 3 হ'ল। সেইকাৰণে 2, 3, 5, 7, 11 এইকেইটা হৈছে প্ৰথম 5টা মৌলিক সংখ্যা। আৰু এই 5টাৰ যোগফল হৈছে 28। আৰু আমি মাধ্য উলিয়াবলৈ বা গড় উলিয়াবলৈ আমি কি জানো, যিমানটা সংখ্যা আছে তাৰে আমি ডিভাইড কৰি দিব লাগে। আমি কি পালোঁ? 5.6 পালোঁ। তেতিয়াহ'লে আনচাৰটো কি হ'ব? এ, প্ৰথম আনচাৰটোৱে হ'ব। তাৰপিছতে চাবা কুৱেশ্যন নম্বৰ 2, এটা বিভাজনৰ মাধ্য আৰু মধ্যমা ক্ৰমে 24 আৰু 25 হ'লে বিভাজনটোৰ বহুলক হ'ল। মাধ্য 24 বুলি কৈছে আৰু মধ্যমা 25 বুলি কৈছে। ইয়াৰ এটা সূত্ৰ আছে, তোমালোকে পাইছাই, 3 মধ্যমা ইকুৱেল টু 3 ইনটু মধ্যমা, তাৰমানে ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য। এতিয়া এই ফৰ্মুলাটো যদি তোমালোকে মুখস্থ থাকে আৰু তোমালোকে জানা এইটো সমান হয়, মধ্যমা যিমান পাবা নহয় তাক যদি 3য়ে পূৰণ কৰা তেতিয়াহ'লে বহুলক যিটো পাবা তাৰ লগত মাধ্য যিটো পাইছা সেইটোক যদি 2ৰে পূৰণ কৰি দিয়া তেতিয়াহ'লে উত্তৰটো কিন্তু সমান হয় দেই। সেইকাৰণে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা। মনত ৰাখিবলৈ কিমান উজু চাবা দেই। এইটো অসমীয়াত মধ্যমা আছে নাই, মধ্যমা তিনিটা শব্দ আখৰ আছে, তেতিয়াহ'লে 3, তাৰ লগত 3 ইনটু কৰি দিবা। মাধ্যত 2টা আখৰ আছে, 2 ইনটু কৰি দিবা। আৰু বহুলকত আকৌ নাই একো, এইটো অকলে থাকিব। 3 মধ্যমা ইকুৱেল টু বহুলক যোগ 2 মাধ্য, হয়নে? এতিয়া মধ্যমা আমাক কিমান দিছে? মধ্যমাটো দিছে 25, সেইকাৰণে 25 লিখিলোঁ। আৰু বহুলকটো উলিয়াবলৈ দিছে, আৰু মাধ্যটো হৈছে 24, হয়নে? এতিয়া 3, 25, 75 আৰু 2, 24 আমি জানো 48। 48টো ইয়াত যিহেতু যোগ হৈ আছে, আমাক যিহেতু বহুলক লাগে, সেইকাৰণে এইটোক আমি সমানচিনৰ এইফালে লৈ আহিলোঁ। 75 মাইনাছ 48 ইকুৱেল টু 27 হ'ল। 27 তোমালোকৰ বহুলক হ'ব। এইটো অপশ্যন ডি। তাৰপিছত চোৱা, প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য যদি 3n/5 হয় তেতিয়াহ'লে nৰ মান কিমান হ'ব? এইটো এটা ধুনীয়া প্ৰশ্ন। প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য, প্ৰথম তাৰমানে কি হৈছে, মাধ্য হ'বলৈ হ'লে আমি কি কৰিব লাগিব? nটা পদৰ আমি সমষ্টি উলিয়াব লাগিব, ডিভাইড বাই n, তাৰমানে 1 + 2 + 3 + একদম nলৈকে যাব। আৰু আমি জানো যে nটা পদৰ সমষ্টি, আমি ফৰ্মুলাটো কি পাইছোঁ? n × n + 1 ডিভাইড বাই 2। আৰু ইয়াৰ মাধ্য উলিয়াবলৈ হ'লে ডিভাইড বাই n লিখিব লাগিব দেই, কাৰণ কেলৈ nটা পদ আছে। আমি জানো মাধ্য উলিয়াবলৈ যিমানটা পদ থাকে, ইয়াতো দেখিছা নাই 5টা আছিলে, 5ৰে হৰণ কৰি দিলোঁ। তেনেকৈ ইয়াত nটা পদ আছে যেতিয়া nৰে হৰণ কৰি দিব লাগিব। n কেঞ্চেল হৈ গ'ল, কি থাকিলে? n + 1/2 থাকিলে। আৰু এইফালে চোৱা 3n/5 আছেই। আৰু এতিয়া আমি কি কৰিম? 3 2 6, 6n কৰিলোঁ, আৰু 5n + 1, 1টো কি হ'ব? 5 × 5 হৈ যাব। এতিয়া 6n আছিলে, 5nটো সমানচিনৰ এইফালে লৈ যোৱা, তেতিয়াহ'লে মাইনাছ হৈ যাব, ইকুৱেল টু 5। তেতিয়াহ'লে 6nৰ পৰা 5n গ'ল, থাকিল n ইকুৱেল টু 5। এইটো তোমালোকে যদি নিজেই যেতিয়া কৰিবা তেতিয়াহ'লে তোমালোকৰ ভাল লাগিব। কথাটো এইখিনিতে বুজি পোৱাটো অসুবিধা চাবা দেই। nটা স্বাভাৱিক সংখ্যাৰ সমষ্টি সদায় কি হয়, এইটো ফৰ্মুলা তোমালোকে জানিব লাগিব, n × n + 1 ডিভাইড বাই 2। এইটো তোমালোকে যেতিয়া জানিবা তেতিয়াই তোমালোকে অংকটো পাৰিবা। এইটো কালি কৰাইছিলোঁ তোমালোকক সমান্তৰ প্ৰগতিত, চাবাচোন। তাৰ পাছতে এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা যদি 42.5 আৰু শ্ৰেণী সূচক যদি 40 হয় তেতিয়াহ'লে নিম্ন সীমা কিমান হ'ব? আৰু আমি এইটোতো একেবাৰে উজু এটা ফৰ্মুলা, তোমালোকে জানাই শ্ৰেণী সূচক আমি কেনেকৈ উলিয়াওঁ। শ্ৰেণী সূচক উলিয়াবলৈ ইয়াত তাৰমানে তোমালোকক শ্ৰেণী সূচক দি থৈছে, উচ্চ সীমা দিয়া আছে। আমি জানো যে উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইড বাই 2 ইকুৱেল টু শ্ৰেণী সূচক,
হয়নে এতিয়া উচ্চ সীমাৰ মানটো বহুৱাই দিয়া নিম্ন সীমা আমি উলিয়াব লাগিব 2 টো আছে শ্ৰেণী সূচকৰ মানটো বহুৱাই দিয়া এতিয়া আমি কি কৰিম 2 ৰে 40 ৰ লগত পূৰণ কৰি দিম 80 পালো আৰু এই 80 পৰা কি কৰিম 42.5 টো মাইনাস কৰি দিম মাইনাস কৰি দিলে আমি লোৱাৰ লিমিট পাই যাম আনসাৰটো কিমান পাইছো 37.5 এটো তোমালোকে কৰি চাবা একেবাৰে উজু আৰু পৰীক্ষাত আহিলে কিন্তু এই থৈ নাহিবা তাৰ পিছতে সোৱা কোৱেশ্চন নম্বৰ 5 যদি x x plus 3 x plus 6 x plus 9 আৰু x plus 12 ৰ গাণিতিক গড় 10 হয় তোমালোকক কৈ দিছে গড়টো 10 হ'ব বুলি কৈ দিছে তেন্তে x ৰ মান কি হ'ব বুলি কৈছে ইয়াত আমাৰ কেটা সংখ্যা আছে 1 2 3 4 5টা আছে তাৰ মানে আমাৰ 5x হ'ব হয় নহয় আৰু এইগিটা ইয়াৰ লগতে যোগে কৰি পেলাবা 3 এ 6 এ 9 9 এ 9 18 18 এ 12 কি হ'ব 30 হলনে আৰু এটো যেহেতু পাঁচটা সংখ্যা আছে ডিভাইড কৰিলেহে মাধ্য পাবা বা গড় পাবা হয়নে নহয় হেকাৰণে আমি এই গুটেগিটাক যোগ কৰি কি পালো 5x + 30 পালো ডিভাইড বাই 5 ইকুৱেল টু উত্তৰটো কি দি থৈছে 10 ইকুৱেল টু আমি 10 লিখিলো তে 5 10 গুণ 50 হয়নে তে 32 প্লাস হৈ আছে সমান চিহ্নৰ ইফালে পঠিয়াই দিয়া 5x ইকুৱেল টু কি হ'ব 20 20 হলে কি হ'ব ইয়াত যেহেতু 5x আছিল 5 টো পূৰণ হৈ আছিল তে ইয়াত ডিভাইড হৈ যাব 20 আমি যেটা 5 ৰে ডিভাইড কৰি দিম তেতে ইকুৱেল টু 4 পাম বেছি টান নেকি একদমে ভয় নকৰিবা কৰিলেই পাৰিবা তোমালোকে পৰীক্ষাত ভয় নকৰিবা কিন্তু দেই এটোহে ডাঙৰ কথা এবাৰ আহিছো কোৱেশ্চন নম্বৰ 6 হলে যদি সামেশন fi xi ইকুৱেল টু 1860 হয় মই এনেকুৱা এটা অংকহে লৈ আহিছো তোমালোকে ফৰ্মুলাবোৰ জানিলে পাৰিবা নিজে উলিয়াব পাৰিবা হেকাৰণে মই এটা এক্সাম্পল হে আনিছো আৰু সামেশন fi ইকুৱেল টু যদি 30 হয় তেন্তে মাধ্য কিমান হ'ব এটো প্ৰত্যক্ষ যেটো পদ্ধতি আছে মাধ্য উলিওৱাৰ হেতে ফৰ্মুলা একেবাৰে উজু ফৰ্মুলা তাৰমানে x bar ইকুৱেল টু আমি কি জানো এটো প্ৰত্যক্ষ পদ্ধতিত মাধ্য আমি কেনেকৈ উলিয়াও সামেশন fi xi ডিভাইড বাই সামেশন fi হয়নে এটা সামেশন fi xi দিয়ে থৈছে সামেশন fi ও দি থৈছে তেতিয়ালে আমি যেটা কটাকটি কৰিলো 0 0 গুচি গল 3 ৰে 186 কৰিলে আমি 62 পালো তে 62 তোমালোকৰ আনসাৰ হ'ব অকমান বেলেগও দিব পাৰে দেই বেলেগ ফৰ্মুলাও দিব পাৰে বা তোমালোকক ধৰা মাধ্যটো দি থলে মাধ্যটো দি থৈছে বুলি এটো দি থোৱা নাই উলিয়াব পাৰিবা নহয় একো প্ৰবলেম নাই তাৰ পিছতে কোৱেশ্চন নম্বৰ 7 ত চাবা আৰু এই অংকটোৰে মই 4টা বস্তু দেখুৱাবলৈ চেষ্টা কৰিছো কাৰণ সময় নাই ন তোমালোকৰ এটাৰ পৰাই মই 4টা বস্তু দেখুৱাম দে এতিয়া চোৱা এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 2 6 4 5 0 2 1 3 2 3 দে ইয়াত কেটা আছে 10খন ক্ৰিকেট খেল হৈছিল তাতে কি কৰিছে প্ৰথমখন খেলত দুটা উইকেট লৈছে তাৰ পিছৰখন খেলত এজন বলাৰে দে 6টা উইকেট লৈ লৈছে এই তেনেকৈ গুটেখিনি তোমালোকক দি থৈছে এই তথ্যখিনি প্ৰথম লাগে পৰিসৰ যেটো ৰেঞ্জ বুলি কয় ইংলিশত মাধ্য মধ্যমা বহুলক নিৰ্ণয় কৰা অংক এটাই তোমালোকৰ কিতাপতে আছে তাৰ পৰা আসলতে জাস্ট মই এতিয়া তোমালোকৰ এটো ৰিভিজন হে হৈছে সেই কাৰণে মই এটো তোমালোকক ইয়াৰ ভিতৰতে দেখুৱাই দিম দে এটা তোমালোকে জানা পৰিসৰ ৰেঞ্জ মানে হৈছে আমাৰ যেটো আটাইতকৈ ডাঙৰ মানটো সৰ্বোচ্চ মানটোৰ পৰা আমাৰ যেটো সৰ্বনিম্ন মান আমি মাইনাস কৰি দিলে আমি পৰিসৰ পাই যাও পৰিসৰটো কাকো বিস্তাৰ বুলি কয় দেই তোমালোকে মন কৰিবা এতিয়া বিচাৰ আছো ইয়াত আটাইতকৈ ডাঙৰটো কোনটো ডাঙৰটো ইয়াত 6 সোৱা ইয়াত 6 আছে হেকাৰণে আমি মানে সৰ্বোচ্চ মান 6 বহুৱালো আৰু সৰ্বনিম্ন 0 আছে 0 বহুৱালো তাৰমানে তাৰ পৰিসৰটো হৈছে 6 বা ৰেঞ্জ বা বিস্তাৰ যদি তোমালোকে অসমীয়াটো বুজি নোপোৱা ইংলিশ শব্দটো চাই লবা তাছে মাধ্য আমি কেনেকৈ উলিয়াও গুটেই গিটাৰ যোগফল ডিভাইড বাই যিমানটা আছে সংখ্যা হয়নে গুটেই গিটাৰ যোগফল কৰোতে মই পালো 28 আৰু খেল কেখন হৈছিল 10খন তাৰমানে 10টা সংখ্যা আছে কেন 10 ৰে আমি হৰণ কৰি দিলো উত্তৰ পালো 2.8 মধ্যমা উলিয়াবলৈ হলে তোমালোকে আকৌ এটুক এৰেঞ্জ কৰিব লাগিব যে তাৰমানে আমি সৰুৰে পৰা ডাঙৰলৈ আমি এৰেঞ্জ কৰি দিলো তে 0 1 2 2 2 3 3 4 5 5 এতিয়া সোৱা ইয়াত যেহেতু 10টা আছে 10টা হলে কি হয় জানানে এনেকেও কাটি দিব পাৰা এফালে এটা কাটিলা এফালে এটা কাটিলা এফালে এটা কাটিলা এফালে এটা কাটিলা এফালে কাটিলা এটো কাটি তিনটা কাটিলা 4 নম্বৰ কাটিলা এটো কাটিলা মাজত দুটা থাকিলে যেতে দুটা থাকিলে তাৰমানে এনে তোমালোকৰ মধ্যমা উলিয়াবলৈ সাধাৰণতে কি কৰে 10টা আছিল তো তাক 2 ৰে হৰণ কৰি দিয়ে 5 তাৰমানে 5 নম্বৰ সংখ্যাটো আমি অকলে ল'ব নোৱাৰো
6 নম্বৰ সংখ্যাটো ল'ব লাগিব কাৰণ এই চোৱা এফালে কাটিলোঁ সমানে সমানে কাটি দিলোঁ মাজত দুটা সংখ্যা থাকিলে সেইকাৰণে পঞ্চম সংখ্যাটো আৰু ষষ্ঠ সংখ্যাটো যোগ কৰি তাক আকৌ 2ৰে ডিভাইড কৰি দিব লাগিব বুজি পাইছানে তেতিয়াহে তোমালোকে মধ্যমাটো পাবা এতিয়া ধৰা 2 3 5 আৰু ডিভাইড বাই 2 ইকুৱেল টু আমি মধ্যমা কি পালোঁ 2.5 এটা বহুলকটো আকৌ কি জানানে ইয়াতে তোমালোকে মন কৰাচোন এইটো 2 টো 3 বাৰ আহিছেনে বাকিকেইটা সংখ্যা ইমান বাৰ আহিছে জানো নাই অহা নহয় 3 টো দুবাৰ আহিছে 4 এবাৰ বাকিখিনি কম কমকৈ আহিছে ইয়াত যিহেতু 3খন খেলত দুটাকৈ উইকেট মানে সৰ্বোচ্চ দুটাকৈ উইকেট লৈছে মানে 3 বাৰ পাইছে 2 টো আমি কেইবাৰ পাইছোঁ 3 বাৰ পাইছোঁ সেইকাৰণে কি হ'ব বহুলক আমাৰ 2 হ'ব 2 সংখ্যাটোৱে আমাৰ বহুলক হ'ব কাৰণ আটাইতকৈ বেছি আমি 2 পাইছোঁ তেনেকুৱাই কথা তোমালোকে এইখিনি কথা সকলোৱে জানাই মাত্ৰ ৰিভাইজ কৰিছোঁ যাতে তোমালোকে ধুনীয়াকৈ অংককেইটা পাৰা কৰিব ৰিভিজনটো বৰ ডাঙৰ বস্তু আৰু 2 নম্বৰ কথা ভয় খাব নালাগে দে এবাৰ চোৱা কুৱেশ্যন নম্বৰ 8 মাত্ৰ মই চুই গৈছোঁ প্ৰতিটো কথা 35 55 এইটো হৈ গ'ল এটা শ্ৰেণী অন্তৰাল হয়নে এই শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী মধ্যমান বা শ্ৰেণী সূচক কিমান শ্ৰেণী সূচক তোমালোকে জানিব লাগে এই অকণমান আগতে কৈছিলোঁ আপাৰ লিমিট যোগ লোৱাৰ লিমিট ডিভাইড বাই 2 তাৰমানে যিটো নিম্ন সীমা তাৰ লগত উচ্চ সীমা যোগ কৰি ডিভাইড বাই 2 কৰি দিলে আমি উত্তৰটো পাই যাম এতিয়া ইয়াত আছে নিম্ন সীমা 35 উচ্চ সীমা 55 ডিভাইড বাই 2 কৰিলে দুইটা যোগ কৰিলে আমি 90 পালোঁ ডিভাইড বাই 2 কৰিলে 45 পাম এনেও চোৱাচোন 35 আৰু 55ৰ মাজৰ সংখ্যাটো 45 নহয় জানো সেইটোৱে সেইকাৰণে মধ্যমান বুলিও কয় তাক আৰু এইটোকে শ্ৰেণী সূচক বুলিও কয় দেই তোমালোকে উলিয়াব জানাই মই মাত্ৰ তোমালোকৰ চুই গৈছোঁ প্ৰতিটো কথা তাৰ পাছতে আমি কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ এটা তথ্যৰ মধ্যমা দি থৈছে 33 বহুলক দি থৈছে 45 তেতিয়া মাধ্য কিমান এইটো আমি অলপ আগতে কৰিছিলোঁ ফৰ্মুলাটো তোমালোকে জানাই 3 মধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য এতিয়া মধ্যমাৰ ঠাইত আমি বহুৱাই দিলোঁ 33 বহুলকৰ ঠাইটোৰ মানটো বহুৱাই দিলোঁ আমাক মাধ্য উলিয়াবলৈ দিছে হয়নে এতিয়া এইটো 99 হ'ল 3 33 99 45টো সমানচিহ্ন এফালে লৈ যোৱা -45 এটা 2 ইনটু মাধ্য হয়নে এতিয়া কি হ'ল 99 পৰা 45 গুচি গ'ল 54 থাকিলে 54 আৰু এইটো 2টো যিহেতু ইয়াত পূৰণ হৈ আছে সমানচিহ্ন এফালে গ'লে হৰণ হৈ যাব ইকুৱেল টু 27 আনসাৰটো 27 হ'ব এইটো তোমালোকে পাৰিবা মই ভাবিছোঁ দেই তাৰ পাছতে আৰু এটা অকণমান বেলেগ ধৰণৰ অংক বাই চান্স আহিব পাৰে এটা সমমিতিক বাৰম্বাৰতা বিভাজনৰ বাবে আমি পাওঁ এতিয়া তোমাক এইকেইটা যে অপশ্যন দিছে নহয় সমমিতি মানে একদম সমান এইটোত যদি আমি চাওঁ এইটো সমান হ'ব নেকি সেই হেৰিটোত ওলাব পাৰে দেই এইটো চাবা এতিয়া বহুলক ইকুৱেল টু হাফ মাধ্য প্লাছ মধ্যমা এই 2টো ইয়াত হৰণ হৈ আছে সমানচিহ্ন ইফালে গ'লে 2 বহুলক হৈ যাব ইকুৱেল টু মাধ্য যোগ মধ্যমা যিটো বস্তু যিটো আমাক ফৰ্মুলা দি থৈছিলে সেইটোৰ লগততো মিলা নাই মিলিছে জানো মিলা হ'লে এইটোৱে শুদ্ধ হ'লহেঁতেন কিন্তু যিহেতু মিলা নাই আৰু যিহেতু সমমিতি শব্দটো আছে সেইকাৰণে কি হ'ব চোৱা মাধ্য সমান বহুলক সমান মধ্যমা তাৰমানে যদি তথ্য কেইটামান দি থৈছে তাৰ যেতিয়া মাধ্য বহুলক আৰু মধ্যমা একেবাৰে সমান হ'ব তাকে আমি কি বুলি ক'ম সমমিতি বুলি ক'ম আৰু এতিয়া চোৱা 11 নম্বৰ প্ৰশ্নটো চোৱা মই অলপ বেছি স্পীডত গৈছোঁ নি বাৰু 1 2 3 এইটো হৈ গ'ল তোমালোকৰ এনলৈকে তাৰমানে স্বাভাৱিক সংখ্যা যেতিয়া এনটা স্বাভাৱিক সংখ্যাৰ মাধ্য বিচাৰিছে আৰু কালিও কৰিছিলোঁ এতিয়া প্ৰথম অংকটোতো কৰিছোঁ যেতিয়া আমাৰ এই প্ৰথম এনটা পদৰ সমষ্টি স্বাভাৱিক সংখ্যাৰ সমষ্টি আমি কি পাইছোঁ n × n+1 ডিভাইড বাই 2 পাইছোঁ আৰু মাধ্য উলিয়াবলৈ হ'লে ডিভাইড বাই nটো দি দিলোঁ আৰু n সুদাকে দি তলত মই 1 এটা দিয়াৰ কথাটো হৈছে কি এইটো হৈছে লব এইটো হৈছে হৰ আমাৰ একো নাই মানে তলত 1 এটা আছে হয়নে আৰু এতিয়া চোৱা এইটো n আৰু এইটো n কটাকটি গুচি গ'ল তে কি থাকিলে n+1 ডিভাইড বাই 2 থাকিলে ইয়াত অপশ্যনটো আছে চোৱা n+1 ডিভাইড বাই 2 তেতিয়া তোমালোকে এটা বস্তু মনত ৰাখি থবা যে এটা তাৰমানে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ মাধ্য সদায় n+1 ডিভাইড বাই 2 হ'ব এই কথাটো যদি মনত ৰাখি থোৱা তেতিয়াহ'লে এইটো কেতিয়াবা অংক এটাও আহি যাব পাৰে যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য যোগফলৰ মাধ্য ইকুৱেল টু যদি 30 হয় তেতিয়াহ'লে nৰ মানটো কিমান হ'ব এনেকুৱা এটা অংক আহি যাব পাৰে তোমালোকে সেইকাৰণে এই কথাটো মনত ৰাখিবা কি বুলি ক'লোঁ প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ মাধ্য নে বা সমষ্টিৰ মাধ্য
এইবাৰ চোৱা কুৱেশ্যন নম্বৰ 12ত কি আছে আমি অকমান আগতে স্বাভাৱিক সংখ্যা পাইছিলোঁ এতিয়া 2 4 6 এইবোৰ কি সংখ্যা বাৰু যুগ্ম সংখ্যা হয় নহয় 2 4 6 টুৱাইচ n যুগ্ম সংখ্যা সদায় কি হয় 2 এটাৰে মাল্টিপ্লাই হৈ থাকে হয়নে যেনে 2 4 6 সবতে 2 মাল্টিপ্লাই হৈ আছে সেইকাৰণে যুগ্ম বুলি কয় ইয়াৰ মাধ্য কি হ'ব তাৰমানে প্ৰথম n সংখ্যক যুগ্ম সংখ্যাৰ মাধ্য কি হ'ব দেই এটা মাধ্য হ'বলৈ হ'লে আমি এটা কি কৰিম আমি এটা বস্তু জানো যে প্ৰথম nটা ক্ৰমিক যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল সদায় কি হ'ব n * n + 1 এই কথাটো মনত ৰাখিবা দেই স্বাভাৱিক সংখ্যা হ'লে কি হয় n * n + 1 / 2 হয় যুগ্ম সংখ্যা হ'লে কি হয় n * n + 1 হয় দেই তাৰ পিছতে এইটো আমাৰ কি কৈছে তাৰ মাধ্য লাগে মাধ্য হ'লে আমি / n কৰি দিব লাগিব কাৰণ nটা সংখ্যা আছে সেইকাৰণে যেতিয়া / n কৰি দিম n কেনসেল হৈ n + 1 হ'ব তাৰমানে স্বাভাৱিক সংখ্যাৰ হ'লে n + 1 / n হ'ব আৰু ইয়াত হ'লে যুগ্ম সংখ্যাৰ হ'লে n + 1 হ'ব বুজিছা এতিয়া চোৱা ইয়াৰ যদি অংক আহে কেনেকুৱা টাইপৰ অংক আহিব পাৰে চাবা যদি প্ৰথম nটা ক্ৰমিক যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ মাধ্য 61 হয় তেন্তে nৰ মান কিমান হ'ব আমি এটা গম পালোৱেই নহয় যে মাধ্যটো কি হ'ব যুগ্ম সংখ্যাৰ যোগফলৰ মাধ্য হ'ব n + 1 এতিয়া n + 1 যদি 61 হয় তেতিয়াহ'লে nৰ মানটো কিমান হ'ব 1 টো এফালে লৈ আহা -1 হ'লে 60 হ'ব আনসাৰটো হ'ব 60 বেছি টান নেকি ভয় নাখাবা এইটো আহিব পাৰে নাহিব পাৰে মাত্ৰ তোমালোকক কৈ থৈছো আৰু এতিয়া নাহিলেও তোমালোকৰ পিছত চাকৰিৰ কাৰণে আহিব পাৰে দেই এনেকুৱা এই কথাবোৰ মনত ৰাখিবা তাৰ পিছতে চোৱা 1 3 5 এইকেইটা হৈছে অযুগ্ম সংখ্যাক আমি কেনেকৈ লিখো টুৱাইচ n - 1 এনেকুৱাকৈ লিখো হয়নে ইয়াৰ মাধ্য কি হ'ব তাৰমানে nটা প্ৰথম nটা অযুগ্ম সংখ্যাৰ মাধ্য কি হ'ব এতিয়া আমি জানো যে nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল n² তোমালোকৰ ক্লাছ 8ত মনত আছে চাগে এই যে অযুগ্ম সংখ্যাকেইটা আমি যোগ কৰিছিলোঁ 1 + 3 + 5 + 7 + 9 + 11 ইয়াত কেইটা আছে 1 2 3 4 5 6টা আছে হয়নে যেতিয়া 6টা থাকে আমি 6² লিখি দিওঁ 6² লিখিলে আমি 36 পাওঁ হয়নে তেতিয়াহ'লে যদি nটা থাকে তেতিয়াহ'লে n² নহ'ব জানো হ'বনে নহয় এতিয়া তেতিয়াহ'লে তাৰ মাধ্য কি হ'ব মাধ্য হ'বলৈ হ'লে আকৌ / n কৰি দিব লাগিব নহয় কাৰণ nটা সংখ্যা আছে সেইকাৰণে আমি কি কৰিলোঁ n² / n লিখিলোঁ এতিয়া কি হয় কটাকটি কৰি আমি n পালোঁ তাৰমানে প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ মাধ্য কি হ'ব n হ'ব এতিয়া তাৰে যদি এটা অংক দিওঁ যদি প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ মাধ্য 30 হয় তেন্তে nৰ মান কিমান হ'ব ডাইৰেক্ট 30 হৈ যাব কাৰণ আনসাৰটোতো n আছে ন সেইকাৰণে 30 হ'ব আৰু শেষত জাস্ট ফৰ্মুলাকেইটা মই অকণমান দেখুৱাই যাব বিচাৰিছোঁ যিহেতু এইটো ৰিভিজন নিচিনাকৈ মই কৰাইছোঁ সেইকাৰণে তোমালোকে চোৱা ফৰ্মুলাকেইটা চাগে মনত আছে তথাপিতো এবাৰ ৰিভাইজ কৰি দিছোঁ মাধ্য নিৰ্ণয় কৰিবলৈ প্ৰত্যক্ষ পদ্ধতি অকণমান আগতে ক'লোৱে সামেশ্যন fi xi / সামেশ্যন fi আৰু তোমালোকে জানাই fi মানে হৈছে বাৰংবাৰটা si মানে হৈছে শ্ৰেণীসূচকো কেনেকৈ উলিয়াব লাগে তোমালোকক কৈছিলোঁ আপাৰ লিমিট যোগ লোৱাৰ লিমিট / 2 বিবেচিত মাধ্য পদ্ধতিৰে আমি কেনেকৈ উলিয়াব লাগে তাত এজিউম মিন এটা ধৰি ল'ব লাগে এজিউম মিন কেনেকৈ ধৰিবা যিটো শ্ৰেণীসূচকখিনি আছে তাৰ মাজৰ সংখ্যাটো একেবাৰে মাজৰ নহ'লেও যদি 10টা আছে তো পঞ্চমটো ল'ব পাৰা নহ'লে বা ষষ্ঠটো ল'ব পাৰা সেইটো এজিউম মিন বুলি কয় আৰু আমি ডিটো কেনেকৈ উলিয়াম সেই যে মাজৰ সংখ্যাটো ল'লোঁ তাৰ পৰা প্ৰথম সংখ্যাটোৰ পৰা সেই মাজৰ সংখ্যাটো মাইনাছ কৰিলোঁ দ্বিতীয় সংখ্যাটোৰ পৰা মাজৰ সংখ্যাটো মাইনাছ কৰিলোঁ তেনেকৈ আমি কি কৰিম উলিয়াই আনি থাকিব লাগে তোমালোকে সকলোৱে জানাই অংক কৰি চাই মই মাত্ৰ তোমালোকক ৰিভাইজ কৰাই দিছোঁ হয়নে ফৰ্মুলাটো আকৌ এবাৰ চোৱা a + summation of fi di কেনেকৈ উলিয়াব লাগে xi - a আৰু summation of fi ধাপ বিচ্যুতি পদ্ধতিত কি কৰিব লাগে আমি কেনেকৈ উলিয়াম মাধ্য এজিউম মিন প্লাছ h ইনটু summation of fi ui summation of fi এতিয়া ui মানেনো কি ui টো আমি এইটোতো পাইছিলোঁৱে হয়নে xi - a আমি এইটো di পাইছিলোঁ হয়নে এতিয়া তাক h-ৰে ডিভাইড কৰি দিয়া h টো কি শ্ৰেণী দৈৰ্ঘ্য তাৰমানে যিটো শ্ৰেণী অন্তৰাল থাকিব 20ৰ পৰা বোলে 30 তাৰ মাজৰ দৈৰ্ঘ্যটো কিমান হ'ব 10 হ'ব সেই 10টোৱে ধৰা ডিভাইড কৰি দিলা
তেতিয়াই তাৰমানে কি হ'ল সেইটো সেই 10টোৱে হৈছে তোমালোকৰ শ্ৰেণী দৈৰ্ঘ্য ইয়াত ফৰ্মুলাটো আকৌ এবাৰ কৈ দিছোঁ a + h * summation of fi ui divided by summation of fi এই বস্তুটো ৰিভাইজ কৰোৱাৰ মূলতে হৈছে তোমালোকক 4টা ফৰ্মুলা দি দিব দেখিবলৈ একেই থাকিব বাই চান্স কথা কৈছোঁ যে দেখিবলৈ একেই হ'ব তোমালোকে পটককে মানে কনফিউজ হৈ যাব পাৰা সেইকাৰণে এই ফৰ্মুলাকেইটা ভালকৈ চাই ল'বা যিহেতু অংক প্ৰেক্টিছ কৰি চাই কিয়নো নোৱাৰিবা সকলো পাৰিবা আৰু চোৱা শেষত বহুলক আৰু মধ্যমা হয়নে বহুলকৰ কাৰণে ফৰ্মুলাটো কি আছিলে l প্লাছ ব্ৰেকেটৰ ভিতৰত f1 মাইনাছ f0 বা 0 বুলিও ক'ব পাৰা ডিভাইড বাই 2f1 মাইনাছ f0 মাইনাছ f2 আৰু হোল ইনটু h আৰু l মানে হৈছে বহুলক শ্ৰেণী নিম্ন সীমা তোমালোকে জানাই বহুলক শ্ৰেণী কেনেকৈ উলিয়ায় যিটো য'ত তোমাৰ বাৰংবাৰতাৰ সংখ্যাটো সবতকৈ বেছি হ'ব সেইটোৱে হৈছে বহুলক শ্ৰেণী হয়নে বহুলক শ্ৰেণী নিম্ন সীমাটো ল'ব লাগিব আৰু h টো শ্ৰেণী দৈৰ্ঘ্য জানাই f1 মানে হৈছে বহুলক শ্ৰেণী বাৰংবাৰতা যিটো সংখ্যা দেখি তোমালোকে বহুলক শ্ৰেণী বুলি গম পাইছিলা সেইটোৱে সেই তাৰ বাৰংবাৰতাটো ল'লেই হ'ব আৰু f0 টো হৈছে বহুলক শ্ৰেণী আগৰ শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা আৰু f2 টো হৈছে বহুলক শ্ৰেণী পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা হয়নে আৰু মধ্যমাত কি হৈছে চোৱা l plus n/2 minus cf divide by f into h তোমালোকে l মানে জানা যেটো মধ্যমা শ্ৰেণী পাবা তাৰ নিম্ন সীমা আৰু n টো হৈছে পৰ্যবেক্ষণৰ সংখ্যা তাৰমানে যিমানটা পৰ্যবেক্ষণ আছে তাৰ সংখ্যাটো তোমালোকে ল'ব লাগিব তাক আকৌ 2 ৰে ডিভাইড কৰিব লাগিব আৰু এটো হৈছে cf মানে হৈছে কিউমুলেটিভ ফ্ৰিকুৱেন্সি তাৰমানে মধ্যমা যেটো শ্ৰেণী আছে তাৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা আৰু মধ্যমা উলিয়াবলৈ সদায় সঞ্চয়ী বাৰংবাৰতা উলিয়াব লাগিব আৰু f হৈছে মধ্যমাৰ শ্ৰেণীৰ বাৰংবাৰতা আৰু h হৈছে শ্ৰেণী দৈৰ্ঘ্য সকলোৱে জানে আৰু f মানেহে কিন্তু মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা সেইটো কথা মনত ৰাখিবা আৰু এটা কথা মই মুখতে কৈ থওঁ সঞ্চয়ী যেতিয়া আমি মধ্যমা উলিয়াবলৈ হ'লে সঞ্চয়ী বাৰংবাৰতা যিহেতু লাগিব সেইকাৰণে যিডাল আমি গ্ৰাফ আঁকিম গ্ৰাফডাল ধৰা এনেকুৱা টাইপ হ'ব সেইডালক অজীৱ বুলি কয় মনত ৰাখিবা কেতিয়াবা সেইটো প্ৰশ্নও আহি যায় সেইটো প্ৰশ্ন মই ইয়াত নিদিলোঁ তোমালোকে মন কৰিবা আৰু ভয় খাব নালাগে একেবাৰে ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ অল দ্য বেষ্ট ভালকৈ কৰিবা